নামটো আপোনালোকে প্ৰত্যেকে জানে, চবে ভাল নামে গায়, ভগৱানৰ নাম ক'তো বেয়া নাই। এই যিখিনি আমাৰ নিয়মাৱলী, এই নিয়মাৱলী সম্পৰ্কত সেইখিনি আচলতে থিয়ৰী আমাৰ পাঠক মহোদয়ে ক'ব, পৰীক্ষকে আপোনালোকে ভালদৰে আচলতে লিখি ল'বই লাগিছিল, হয়তো লিখা তেনেকুৱা যা যোগাৰ হয়তো অনা নাই। তথাপিতো আপোনালোকে মনত ৰাখিব, অদূৰ ভৱিষ্যতে আমাৰ এই কৰ্মশালাবিলাকত অংশগ্ৰহণ কৰিব। আপোনালোকৰ হৈ থকা ভুলবিলাক নিশ্চয় মানে নোহোৱা হ'ব, তেতিয়া আপোনালোকে এটা ভাল দললৈ ৰূপান্তৰিত হৈ উঠিব। ধন্যবাদ। এতিয়া আমি মাননীয় প্ৰশিক্ষক বাণী পাঠক দেৱক তেখেতে প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ আহ্বান কৰিছোঁ, আৰু পোনপ্ৰথমে তেখেতক থিয়ৰীখিনি নিয়মাৱলীখিনি আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণা কৰ জাকৰি নাহি কেউ পাম তোহারি শরণতরে নিখত কোটি বারেক করব প্ৰণাম প্ৰভু বারেক করব প্ৰণাম। দিহানাম সংৰক্ষণ মঞ্চ অসমৰ অন্তৰ্গত নলবাৰী জিলাৰ আঞ্চলিক শাখা পালিগুৰিয়া আঞ্চলিক শাখাৰ আজিৰে কৰ্মশালাত নলবাৰী জিলাৰ মোৰ শ্ৰদ্ধাৰ সভাপতি তথা আজিৰ সভাপতি বাপজানা দাস বাপজানা, উপস্থিত বিশিষ্ট আইনমাতৃ সমস্ত, বাপ বান্ধৱ সমস্ত, আৰু এই আঞ্চলিকৰ সভাপতি সম্পাদক প্ৰমুখ্যে বাপ বান্ধৱ আইনমাতৃ সমস্ত, গতিকে মই আটাইকে সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ। আৰু দিহানামৰ কৰ্মশালাৰ মাজলৈ আজিৰ যি কৰ্ম সেইখিনি কৰাৰ কাৰণে আগবাঢ়িছোঁ। আপোনালোকে সহায় সহযোগ কৰিব। আচলতে নাম বুলি ক'লে আপোনালোকে কি বুজে? নাম মানেনো কি? কোনোবাই প্ৰশ্ন কৰিব পাৰে আপোনাসবক যে নাম কি? আপোনাসবে ক'ব ভগৱন্তক অন্তঃকৰণেৰে স্মৰণ কৰাটো হৈছে নাম। থাকিব মনত, ভগৱন্তক অন্তঃকৰণেৰে স্মৰণ কৰাটো হৈছে নাম। এতিয়া দিহানামনো কি? দিহানামৰ বৈশিষ্ট্য কি? ইয়াক কেনেকৈ পৰিৱেশন কৰিব? এতিয়া দিহানামৰ ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন ধৰণে ব্যাখ্যা দাঙি ধৰিছে। কিছুমানে কৈছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভকতসকলক ভক্তি আচৰণ কৰিবলৈ বা অথবা কীৰ্তনৰ আস্থা বৃদ্ধি কৰাৰ কাৰণে কিছুমান উপদেশ। কি উপদেশ? যে মুখে লোৱা নাম হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। ঠিক তেনেকে নাম লোৱা ভকতসকল নকৰিবা হেলা, নামেহে তৰাব ঘোৰ সংকটৰ বেলা। এটা উপদেশ, দিহা পৰামৰ্শ। 70 দশকৰ এই দিহা পৰামৰ্শবিলাকে দিহানামৰ উৎপত্তি বুলি আচাৰ্য কয়। আৰু আচাৰ্য কৈছে নহয়, দিহানাম লোককৃষ্টি, মানুহৰ মুখে মুখে বাগৰি অহা এটা আধ্যাত্মিক লোককৃষ্টি। এতিয়া বিয়া নামবোৰৰ কোনো নিৰ্দিষ্ট লিখক নাই, ঠিক তেনেকে দিহানামৰো আজিলৈকে কোনো নিৰ্দিষ্ট লিখক ওলোৱা নাই। এতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তন ঘোষা ৰচনা কৰিছিল, মহাপুৰুষ মাধৱদেৱ গুৰুজনাই নাম ঘোষা ৰচনা কৰিছিল, কিন্তু দিহানামটো আজিলৈকে যেনেকুৱা নিৰ্দিষ্ট লিখক ওলোৱা নাই। আপুনিও লিখিব পাৰে, ময়ো লিখিব পাৰোঁ, কিন্তু তাত ছন্দৰ ব্যৱহাৰটো জানিব লাগিব, অকণমান শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব। এতিয়া দিহানাম নাম কীৰ্তনৰ কোনটো অংশত পৰে বুলি ক'লে আপোনালোকে কি ক'ব? নাম কীৰ্তনক মুখ্যতঃ 3টা ভাগত ভাগ কৰা হৈছে। এটা হৈছে মানস কীৰ্তন, দ্বিতীয়টো হৈছে বীৰ কীৰ্তন, আৰু তৃতীয়টো হৈছে নিবিড় কীৰ্তন। মানস কীৰ্তন কোনবিলাক? আমি যে ৰাতিপুৱা গুৰু সেৱা কৰোঁ, মনৰ নিভূত কোণৰ পৰা যি ভক্তি উদয় হয় সেইটো মানস কীৰ্তন। বীৰ কীৰ্তনৰ আকৌ 2টা ভাগ, এটা হ'ল উচ্চাংগ কীৰ্তন, আনটো হ'ল উপাংগ কীৰ্তন। উচ্চাংগ কীৰ্তন কোনবিলাক? বিয়া সবাহৰ নাম, নাগাৰা নাম, এইটো উচ্চাংগ কীৰ্তন বুলি কয়। উপাংগ কীৰ্তন হ'ল আই নাম, ধাই নাম, দেহ বিচৰা গীত, টোকাৰে গীত, দিহানাম। দিহানামটো এটা উপাংগ কীৰ্তনৰ ভিতৰত পৰে। আৰু শেষত কি কৈছিলোঁ? নিবিড় কীৰ্তন। 3টা আছিল নহয়, মানস কীৰ্তন, বীৰ কীৰ্তন, নিবিড় কীৰ্তন। নিবিড় কীৰ্তনটো হ'ল পাঠ প্ৰসংগ, আমি যে ভাগৱত পাঠ কৰোঁ সেইটো হ'ল নিবিড় কীৰ্তন। প্ৰসংগ কৰোঁ সেইটো নিবিড় কীৰ্তন। নিবিড়ভাৱে য'ত ৰসময় ভক্তি উদ্ভৱ হয় সেইটো নিবিড় কীৰ্তন বুলি কোৱা হয়। এতিয়া দিহানাম কেনেকৈ পৰিৱেশন কৰিব, এইটোৱে আচল কথা। কৰ্মশালাৰ মুখ্য বস্তু এইটো
নহয় জানো? আপোনালোকে সকলোৱে দিহানাম পৰিৱেশন কৰে। এই অলপতে আয়ে পৰিৱেশন কৰিছে। সেইষাৰ নাম আমি অধমী নলবাৰী কৰ্মশালাত তাতে দিয়া হৈছিলে। নামঘৰত অকণমান সৰু সৰু দুই এটা ভুল হৈছে বাৰু, সেইখিনি মই ক'ম বাৰু কেনেকৈ পৰিৱেশন কৰিব। এটা কথা হ'ল, আপোনালোকে লিখিব পাৰিলে বেছি ভাল আছিল, তথাপিও মনত ৰাখিব কথাবিলাক। দিহানাম আমি কেনেকৈ পৰিৱেশন কৰিম। দিহানাম পৰিৱেশন কৰিবলৈ কেইটামান নিয়ম আছে। সেই নিয়মখিনি মানি লৈ আপোনালোকে দিহানাম পৰিৱেশন কৰিব লাগিব। কেনেকৈ আসন গ্ৰহণ কৰিব? প্ৰথম আপোনালোকে আসন গ্ৰহণটো কেনেকৈ কৰিব? আসনৰ দুটা ভাগ, এটা হ'ল দাস্য আসন, আনটো হ'ল পদ্মা আসন। উজনিৰ ফালে দাস্য আসনত বেছিকৈ আসন গ্ৰহণ কৰে আৰু নামনিৰ ফালে আমাৰ পদ্মা আসনত অৰ্ধ পদ্মা আসন, আপোনালোকে আসন গ্ৰহণ কৰিছে সেইটো অৰ্ধ পদ্মা আসন বুলি কয়। তেনেকৈ বহি নাম পৰিৱেশন কৰিলে আপোনালোকৰ ভুল নহয়, মনত ৰাখিব। দ্বিতীয়টো হৈছে ভকত খাবা। আসন গ্ৰহণ কৰাৰ পিছতে আপোনালোকে ভকত খাবা কৰিব লাগিব। ভকত খাবা কিয় কৰিব লাগে? ভকত শ্ৰেষ্ঠ। ভগৱন্তই নিজে কৈছে যে কৃষ্ণক পাইবাৰ যেনে ভকতেহে পন্থা, এই কথা কয় গীতা ভাগৱত গ্ৰন্থ। গতিকে ভকত শ্ৰেষ্ঠ। নাম লোৱা ভকত খাব নকৰিবা হলা, নামেহে তৰাব ঘোৰ সংকটৰ বেলা। ভকত শ্ৰেষ্ঠ, সেইকাৰণে নামৰ আৰম্ভণিতে ভকতক সেৱা কৰিব লাগে। ভকতেহি মোৰ হৃদ প্ৰাণ, ভকতত পৰে মই নিচিনো হোৱান, এইবিলাক শাস্ত্ৰত আছে। ভকত শ্ৰেষ্ঠ বুলি কয়। ভগৱন্তই নিজে কৈছে মোতকৈ শ্ৰেষ্ঠ ভকত, ভকতক সেৱা কৰিলে মোক পাবা তোমালোকে। সেইকাৰণে নামৰ আৰম্ভণিতে সদায় ভকতৰ সেৱা কৰিব লাগে। দুফালে কেনেকৈ সেৱা কৰিব প্ৰেক্টিকেলি কৰিম, আমি থিয়ৰিখিনি কৈ আছোঁ। ভকত সেৱা হ'ল, ভকত সেৱাৰ পিছত আপোনালোকে কি কৰিব? হৰিধ্বনি কৰিব। হৰিধ্বনি কৰিব লাগিব আপোনালোকে। কৃষ্ণ অ হৰি পাৰিলে আকৌ অ হৰি ধৰিব লাগিব। অ ৰাম বুলি ক'লে অ ৰাম বুলি ধৰিব লাগিব। হৰিধ্বনি হ'ল। হৰিধ্বনিৰ পিছত আছে আপোনালোকৰ গুৰু স্মৰণ। গুৰু স্মৰণটো কেনেকৈ কৰিব? কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। কৃষ্ণৰ লগত শংকৰক সংযোগ কৰা হৈছে। এইকাৰণে সংযোগ কৰা হৈছে যে ত্ৰিভুৱন বন্দন দৌহকী নন্দন জোহৰি মাৰ লকংশ জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। কৃষ্ণৰ অংশ বুলি কৈছে। সেইকাৰণে আমি কৃষ্ণ শংকৰ গুৰু হৰিৰাম বুলি কওঁ। মনত থাকিব। গুৰু স্মৰণ হ'ল। তাৰপিছত আহিল জোৰণি। জোৰণি আমি কিয় গাব লাগে? দিহানামত জোৰণি লাগে। জোৰণি বা পাতনি বুলি কয়। তাৰমানে কি নাম পৰিৱেশন কৰিব সেইটো আপোনালোকে গোটেই কাহিনীভাগ জোৰণিৰ দ্বাৰা ক'ব লাগিব। কি হ'ব নামঘৰত? ক'ৰ নাম পৰিৱেশন কৰিব? গ্ৰাহকজেন্দ্ৰ কৰিব, প্ৰহ্লাদ চৰিত কৰিব, নে অজামিল কৰিব, মহাভাৰত কৰিব, নে কি কৰিব? সেইটো জোৰণিৰ দ্বাৰা আমি ফুটি উঠে নামঘৰত। সেইটো হয় জোৰণি। জোৰণিৰ পিছত আপোনালোকে প্ৰথম দিহা আৰম্ভ কৰিব লাগিব বিলম্বিত লয়। বিলম্বিত লয়ত এক চাপৰিৰ পৰা আৰম্ভ হয়, কিন্তু 3 চাপৰিৰ পৰা আৰম্ভ হয় বিলম্বিত লয়। লয়টোক কেন্দ্ৰ কৰি, সুৰক কেন্দ্ৰ কৰি বাদ্যটো সংগ চাপৰিত হয়। গতিকে বিলম্বিত লয় হ'ল। বিলম্বিত লয়ৰ পিছত আপোনালোকে ভাঙনি কৰিব লাগিব। ভাঙনি কি কৰে? নামঘৰক আগুৱাই লৈ গৈ থাকে। তাৰপিছত কি হ'ব? ইয়াৰ পিছত কি হ'ব? ঠিক তেনেকৈ ছাছপেন্সত ৰাখে ভাঙনিয়ে। তাৰপিছত আহিলে আপোনালোকে ভাঙনি গোৱাৰ পিছত মধ্যলয়। মধ্যলয় 3 চাপৰিত আৰম্ভ কৰিব। 3 চাপৰিত মধ্যলয় আপোনালোকে দিহাটো আৰম্ভ কৰিলে। তাৰপিছত আকৌ ভাঙনি দিব লাগিব। ভাঙনিৰ পিছত কি হ'ব? নেক্সট আকৌ দ্ৰুত লয়। হৰ চাপৰিত আপোনালোকে দিহাটো আৰম্ভ কৰিব লাগিব। হৰ চাপৰিত দিহাটো আৰম্ভ কৰি আপোনালোকে শেষত আৰু এটা দিহা আপোনালোকে আৰু কলিযুগত যে হৰিনাম এষাৰ তাত এটা মেছেজ দিব লাগিব ৰাইজক। আৰু শেষত ও ৰাম জয় হৰি সামৰণি কৰিব লাগিব। এইখিনি নিয়ম। থিয়ৰিখিনি ক'লো।